ধৰক আমি বৰপেটা লোকসভা সমষ্টি যথেষ্টখিনি পিছপৰা আৰু আমাৰ সমস্যা গোটেই অসমৰ বা ভাৰতবৰ্ষৰ অন্যান্য সমষ্টিতকৈ বহুত বেছি। বৰপেটা লোকসভা সমষ্টিত আমাৰ মূল সমস্যাটো বানগৰখনৰ সমস্যা, যিটো সমস্যাই আমাক আজি সকলো দিশৰ পৰা কঙা কৰিছে। আনহাতে ইয়াত নিবনুৱা সমস্যা এটা ডাঙৰ সমস্যা। আমাৰ ইয়াত যথেষ্টখিনি কৃষিজাত সম্পদ উৎপন্ন হয়। আমাৰ কৃষকসকলৰ শ্ৰমিকসকলৰ যিখিনি তেওঁলোকৰ আৰ্জে খুব নিম্ন তেওঁলোকে আৰ্জিব পাৰে, কাৰণ তেওঁলোকৰ যিখিনি উৎপন্ন বস্তু সেই উৎপন্ন বস্তুৰ উচিত মূল্য তেওঁলোকে নাপায়। ৰেল লাইনৰ সম্পৰ্কটো মই ক'ব বিচাৰোঁ যে আমি এটা ৰেল লাইন অল্টাৰনেটিভ ৰেল লাইন এটা আমি লেংটিচিঙা হৈ একেবাৰে আমিনগাঁও হৈ গুৱাহাটীলৈকে সম্প্ৰসাৰিত কৰাৰ কাৰণে এটা প্ৰস্তাৱ আমি যেতিয়া সাংসদ হিচাপে আছিলোঁ আমি উত্থাপন কৰিলোঁ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে। তাৰ ছাৰ্ভে ইত্যাদি সমাপ্ত কৰিলে। তাৰপিছত তেওঁলোকে ছাৰ্ভে শেষ হোৱাৰ পিছত তেওঁলোকে প্লেনিং এষ্টিমেট এইবিলাক চব কৰিলে। কিন্তু বাজেট এলোকেশ্যনৰ সময়ত মই নিজে সাংসদ হিচাপে মোৰ যিখিনি টাৰ্ম থাকে এই টাৰ্ম শেষ হোৱাৰ পিছত মই আহিব লগা হ'ল। কিন্তু আমাৰ ইয়াত যিসকল প্ৰতিনিধি গ'ল, যিসকল লোকসভাৰ প্ৰতিনিধি গ'ল বিভিন্ন ৰাজনৈতিক দলৰ, তেওঁলোকে কিন্তু এই সমস্যা সম্পৰ্কত কোনোদিনে মাত নামাতিলে। যিসকল ৭১ চনৰ আগত মানুহ আহিছে তেওঁলোকক ডি ভোটাৰে হওক বা তেওঁলোক যিয়ে নহওক তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকক হাৰাশাস্তি কৰি থকা হৈছে। মই ভাবোঁ ডি ভোটাৰৰ সমস্যাটো খুব সোনকালে সমাধান কৰিব পৰা যাব। না কেবৰ বিষয়টো লৈ আমাৰ যিখিনি বক্তব্য সেই বক্তব্য বিভিন্নভাৱে আমাৰ দলীয় নেতৃত্ব ইতিমধ্যে দিছে আৰু মই AGP BJP BPৰ মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী হিচাপে মই এইখিনিয়ে ক'ব পাৰোঁ যে এই সম্পৰ্কত আমাৰ কোনো দিমত আমাৰ মাজত মনোমালিন্য আজিলৈকে সৃষ্টি হোৱা নাই আৰু ভৱিষ্যতে নহ'ব। মূল ইস্যু হৈছে আমাৰ নাগৰিকত্বৰ সমস্যা। এই নাগৰিকত্বৰ সমস্যাটোৱে আমাৰ মূল ইস্যু। তাৰে মাজত আছে ডি ভোটাৰৰ সমস্যা আছে, NRCৰ সমস্যা আছে আৰু লগতে আছে আমাৰ গৰাখহনীয়াৰ সমস্যা। ডি ভোটাৰৰ সমস্যা লৈ যোৱা 25 বছৰে আমাৰ মানুহৰ যি যন্ত্ৰণা, যি নৰক যন্ত্ৰণা, এই নৰক যন্ত্ৰণাই লাখ লাখ মানুহে ইতিমধ্যে তেওঁলোকে মানে আমাৰ পক্ষত কৰিছে। আমি যথেষ্ট যুঁজি আছোঁ। বৰপেটা লোকসভা সমষ্টিত মোটামুটি 16 লাখ ভোটাৰ। তাৰে সংখ্যালঘু ভোটাৰে গৰিষ্ঠ সংখ্যক সংখ্যালঘু ভোটাৰ আৰু সংখ্যালঘুৰ মাজত গৰিষ্ঠ সংখ্যক সংখ্যালঘুৱেই ডি ভোটাৰৰ দ্বাৰা আক্ৰান্ত। গতিকে এই আক্ৰান্ত শ্ৰেণীটোৱে সদায় শাসক পক্ষৰ বিৰুদ্ধে, যি পক্ষই নেকি আপোনাৰ ডি ভোটাৰৰ সমস্যাটো জীয়াই ৰাখিছে, ডি ভোটাৰ সৃষ্টি কৰিছে, তেওঁলোকৰ বিপক্ষে যাব। আৰু যিহেতু আমি এইটোৰ সমাধান বিচাৰোঁ, আমাৰ দলে সমাধান বিচাৰে, গতিকে আমাৰ পক্ষত তেওঁলোকৰ ৰাইটটো দিব। পর্যন্ত ভোট দিল মই, তারপরে 81 গেছো, 81 যাই সাং ডি ভোটার। আমার মা বাবা অশান্তি, এই বাড়িতে অশান্তি। আজি আমাৰ এই ডি ভোটাৰৰ যিটো সমস্যা, এই সমস্যাই আমাৰ কোনো ৰাজনৈতিক দলে আমাৰ এই সমস্যাৰ সমাধান কৰা নাই। কিন্তু এই সমস্যাটো আমাৰ সৃষ্টি কৰিছিলে AGPৰ দিনৰ পৰা। AGPয়ে এইটোৰ লাভালাভ ল'লে। তাৰ পাছত কংগ্ৰেছে 15 বছৰ শাসনকালত তেওঁলোকে এইটোৰ লাভালাভ লৈছে আৰু এতিয়া আমাৰ এই ৰানিং BJP চৰকাৰে এই আমাৰ ডি ভোটাৰৰ ইস্যুটো লৈ হিন্দু বাঙালীক প্ৰতাৰণা কৰি আছে। আৰু এই যিটো আমাৰ লোকসভা ইলেকশ্যনত ব্ৰহ্মপুত্ৰ ভেলীত 50 লক্ষাধিক হিন্দু বাঙালী থকা সত্ত্বেও সকলোবোৰ ৰাজনৈতিক দলে আমাক হিন্দু বাঙালীসকলক ৰাজনৈতিকভাৱে হত্যা কৰিছে। তাৰ কাৰণ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত এজনো প্ৰতিনিধি তেওঁলোকে দিয়া নাই কোনো ৰাজনৈতিক দলৰ পৰা। এইটোৰ কাৰণটো কি? আমি হিন্দু বাঙালীসকল কি আমি অসমৰ ভূমিপুত্ৰ নহয় নেকি? আমি অসমৰ জাতি মাটি ভেটিৰ লগত আমি একাকাৰ হৈ যোৱা নাই নেকি? কোনো বিদেশীক আমি মুক্ত কৰি দিয়াৰ কাৰণে আমি কোৱা নাই। যিসকল প্ৰকৃত ভাৰতীয়ক ডি ভোটাৰ বনাইছে তেওঁলোকক ডি ভোটাৰৰ পৰা মুক্তি দিয়ক, বিনা চৰ্তে মুক্তি দিব লাগে চৰকাৰে। এইটো আমি আপিল কৰিছোঁ চৰকাৰৰ ওচৰত। আমি বৰপেটা লোকসভা সমষ্টিৰ হিন্দু বেঙালীৰ ভোট 2 লক্ষাধিক আছে আৰু এই 2 লক্ষাধিক হিন্দু বেঙালীৰ ভোট বৰপেটা লোকসভা সমষ্টিত ফেক্টৰ। আৰু যিজন প্ৰাৰ্থীয়ে আমাৰ এই বাঙালীৰ সমস্যা সমাধান কৰিব আৰু তেওঁকে আমি ভোট দিম বুলি আমি নিশ্চিত কৰিছোঁ। মোৰ মা শেফালী সাহা, 62 ইয়াৰ্ছ এজ হয়। এও ৰুলিং ভোট দি আছিল 85-ৰ পৰাই, 85-89 ৰুলিং ভোট দি আছিল। হঠাৎকে 97-ত মানে ডি ভোটাৰটো লুকুৱাই ফেলাইছে, যিটো লৈ আমি হাৰাশাস্তি পাই আছোঁ ইমান বছৰে। আমাৰ মায়ে হাউলিতে জন্ম, এওঁৰ 9জন টোটেল ভাই ভনী,
8 জনেৰে নাম অলৰেডি এনআৰচিত আহিও গৈছে টোটেল ভোটত ৰোলিং চলিও আছে তাৰ মাজৰ পৰা মাৰ নামটো ডি ভোটাৰ লৈ গৈছে যেতিয়ালৈকে আমাৰ ডিৰ সমস্যাটো আমাৰ কোনোবাই প্ৰাৰ্থীয়ে হওক কোনোবাই কেণ্ডিডেট যিয়ে হওক আমাৰ সমস্যাটো সমাধান নকৰে তেতিয়ালৈকে আমি কাক ভোট দিব লাগে কি কৰিব লাগে আমি এথানলৈকে আমি সঠিকভাৱে লোৱা নাই আমাৰ যিমান আমাৰ ডি ভোটাৰ গোটেইখিনি আছে আমি একচুৱেলি গোটেইখিনি আমি একেলগে আছো এতিয়া আমাৰ যিকোনো প্ৰাৰ্থীয়ে যিজনে আমাৰ ডি ভোটাৰৰ সমস্যাটো দিব আমি এওঁকে আমি ভোটটো দিম We are in Borpeta parliamentary constituency. It is likely that this constituency will witness a triangular contest in between Congress, AIUDF and BJP and its allies. The voters issue is likely to play an important role in this election. Only time will tell when voters of this constituency will vote on April 23rd. From Borpeta, with camera person Mukut Bedi, this is Jayanta Kumar Goswami for Ismojo.